নমস্কাৰ, আজি হৈছে 15 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। অৰুণোদয়ৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে জৰুৰী খবৰ। প্ৰতি সমষ্টিতে বৃদ্ধি কৰিব অৰুণোদয়ৰ হিতাধিকাৰী। 15 পৰা 28 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব অৰুণোদয়ৰ হিতাধিকাৰীৰ সভা। সকলোকে এই সভাত উপস্থিত থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। আৰু পূৰ্বে অৰুণোদয় লাভ কৰা সকলেও নিজৰ নাম দিব লাগিব এই সভাখনত। আৰু এইবাৰ নাম বাদ পৰিলে বিধানসভা নিৰ্বাচন পৰ্যন্ত লাভ নকৰে অৰুণোদয় আঁচনিৰ ধন। এটি বিশেষ খবৰ জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে 15 পৰা 28 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব অৰুণোদয়ৰ হিতাধিকাৰীৰ সভা। আৰু এই সভাত আপোনাৰ নাম কিন্তু আপুনি দিব লাগিব। যদি আপুনি নাম নিদিয়ে তেন্তে লাভ নকৰিব অৰুণোদয়ৰ সুবিধা। নতুনকৈ নিৰ্বাচিত সকলেহে লাভ কৰিব অৰুণোদয়। আৰু সৰু পথাৰত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আকৌ জনাইছোঁ যে অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে জৰুৰী খবৰ। প্ৰতি সমষ্টিতে বৃদ্ধি কৰিব এইবাৰ অৰুণোদয়ৰ হিতাধিকাৰী। 15 পৰা 28 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব অৰুণোদয়ৰ হিতাধিকাৰীৰ সভা। আৰু সকলোকে এই সভাত উপস্থিত থকাৰ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আকৌ গুণোৎসৱ। 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব এইবাৰ গুণোৎসৱ। গুণোৎসৱক লৈ ডাঙৰ খবৰ আহি পৰিছে ইতিমধ্যে। চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱৰ তাৰিখ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। অহা 6 জানুৱাৰীৰ পৰা 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব এইবাৰ গুণোৎসৱ। সংবাদ মেলযোগে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ঘোষণা। চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱে সামৰি ল'ব 35খন জিলাই। আৰু প্ৰথম পৰ্যায়ত 11খন জিলাত অনুষ্ঠিত হ'ব এই গুণোৎসৱ। আৰু 17 জানুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায়ত 14খন জিলাত অনুষ্ঠিত হ'ব এই গুণোৎসৱ। ইয়াৰ লগতে 5 ফেব্ৰুৱাৰীৰ পৰা তৃতীয় পৰ্যায়ৰ গুণোৎসৱে সামৰি ল'ব 10খন জিলা। আৰু গুণোৎসৱক লৈ প্ৰথমবাৰৰ বাবে মুকলি হ'ল নিৰ্দিষ্ট পৰ্টেল। গুণোৎসৱক লৈ ডাঙৰ খবৰ আহি পৰিছে। আমি খবৰটো জনাই গৈছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক যে এইবাৰ চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱৰ তাৰিখ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। অহা 6 জানুৱাৰীৰ পৰা ৰাজ্যত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব গুণোৎসৱ। আৰু সংবাদ মেলযোগে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিছে এক ডাঙৰ ঘোষণা। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে এটা নতুন খবৰ। আবেদন কৰিলে আপুনি এতিয়াৰে পৰা নাপাব আধাৰ কাৰ্ডখন। আধাৰ কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কি এই সিদ্ধান্ত আহক সবিশেষ জানি লওঁ। আধাৰ কাৰ্ডক লৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটত বৃহৎ সিদ্ধান্ত। আধাৰ কাৰ্ড প্ৰদান কৰাক লৈ কঠোৰ হৈছে এতিয়া ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰ। এতিয়াৰে পৰা আধাৰৰ বাবে আবেদন কৰিলেই নাপাব আপুনি আধাৰ কাৰ্ড। আধাৰ কাৰ্ড প্ৰদান কৰাক লৈ কঠোৰ হৈছে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰো। আৰু এতিয়াৰে পৰা আধাৰৰ বাবে আবেদন কৰিলেই নাপাব আপুনি আধাৰ কাৰ্ডখন। কিন্তু কেনেকৈ পাব আধাৰ কাৰ্ড সবিশেষ জনাই যাম যে আধাৰৰ তদাৰকৰ বাবে প্ৰতিখন জিলাত একোজন ADCক দিয়া হ'ব দায়িত্ব। আৰু তীক্ষ্ণ পৰ্যবেক্ষণৰ অন্ততহে প্ৰদান কৰা হ'ব আধাৰ কাৰ্ড। আধাৰ ভেৰিফিকেশ্যনৰ বাবে ক্ষেত্ৰ পৰ্যবেক্ষণৰ পাছতহে আধাৰ প্ৰদান কৰা হ'ব আপোনাক। আৰু UIDAIত আধাৰ ভেৰিফিকেশ্যনৰ পাছত চক্ৰ বিষয়াই আধাৰ পৰ্যবেক্ষণ কৰিব। আৰু অনুপ্ৰৱেশকাৰী ভাৰতত সোমাব নোৱাৰাৰ বাবে আধাৰ প্ৰদানত কঠোৰ হৈছে এতিয়া চৰকাৰ। আৰু কোনো সন্দেহযুক্ত লোকে যাতে আধাৰ নাপায় তাৰ বাবে এই সিদ্ধান্ত কেন্দ্ৰ চৰকাৰৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4ৰ্থ নম্বৰ খবৰটো। নিউ ইয়াৰ পাৰ্টি আৰু বনভোজৰ বতৰত সাৱধান হওক। বাতিল হ'ব সুৰামত্ত চালকৰ অনুজ্ঞাপত্ৰ আৰু 10,000 টকা পৰ্যন্ত জৰিমনা। নিউ ইয়াৰ পাৰ্টি আৰু বনভোজৰ বতৰত আপুনি সাৱধান হওক। বাতিল হ'ব পাৰে আপোনাৰ অনুজ্ঞাপত্ৰ আৰু ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। বনভোজৰ উৎসৱমুখৰ পৰিৱেশত দুৰ্ঘটনা ৰোধৰ লক্ষ্য পৰিবহণ বিভাগৰ। আৰু জিলা পথ সুৰক্ষা সমিতিৰ নিৰ্দেশনা অনুসৰি কঠোৰ এনফৰ্চমেণ্ট। আৰু সুৰাপান কৰি বাহন চলোৱা চালকক পৰিবহণৰ 185 ধাৰাৰ অধীনত লোৱা হ'ব বিহিত ব্যৱস্থা। আৰু চলিত বৰ্ষত 1400 সুৰাপায়ী চালকক বিহা হৈছে জৰিমনা। আৰু সুৰাপায়ী চালকৰ অনুজ্ঞাপত্ৰেও কৰা হৈছে নিলম্বন। আৰু গুৱাহাটীত বিপদজনকভাৱে গাড়ী চলোৱা চালকো পৰিব পাৰে ভয়ংকৰ বিপদত। এই মুহূৰ্তত জনাইছোঁ আজিৰ 5ম নম্বৰ খবৰটো। কেতিয়াকৈ লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। চলি আছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যনৰ কাম। আৰু ইয়াৰ পিছতে বিধায়কৰ ওচৰলৈ যাব লাখপতি বাইদেউৰ তালিকা।
আৰু বিধায়কে তালিকা মঞ্জুৰ কৰিলেই মহিলাসকলে লাভ কৰিবলৈ সক্ষম হ'ব লাখপতি বাইদেউ আঁচনিৰ ধন আৰু 10,000কৈ টকা পাব ৰাজ্যৰ মহিলাসকলে আৰু 2025 চনত 10,000 আৰু 2026ত লাভ কৰিব 25,000কৈ টকা ৰাজ্যৰ মহিলাসকলে আৰু যোৰহাটত আজি উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰে বৃহৎ ঘোষণা আৰু তেওঁ উল্লেখ কৰি কয় যে চলি আছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যনৰ কাম আৰু ইয়াৰ পিছতেই বিধায়কৰ ওচৰলৈ যাব লাখপতি বাইদেউৰ তালিকা আৰু বিধায়কে মঞ্জুৰ কৰিলে মহিলাসকলে লাভ কৰিবলৈ সক্ষম হ'ব লাখপতি বাইদেউ আঁচনিৰ ধন